ত' তাইক আমাক পুলিচে হেণ্ড অভাৰ কৰিছিলে. শ্বি ৱাজ 3 months প্ৰেগনেণ্ট যেতিয়া তাই ফাৰ্ষ্ট আহিছিলে. ত' তাই কোনোবা নেইবাৰহুডত কোনোবা আছিলে. হি ৱাজ around 45, more than 45. So who raped her? নমস্কাৰ সকলোকে. আজি অজান্তিকৰ এটা নতুন এপিছডলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ. আজি আমাৰ মুখ্য যোনজন হোষ্ট উদয়ন দুৱাৰা, তেখেত বিশেষ অলপ কামত বিজি থাকিবলগীয়া হোৱাৰ কাৰণে ময়ো আছোঁ. অ'কে, আজি আমাৰ এপিছডটো অকণমান বেলেগ হ'ব. মানে কিমান আৰু 1% মানুহৰ কাৰণে, মেবি 100ৰ ভিতৰত এটা মানুহৰ কাৰণে. এটলিষ্ট আমিও অলপ বেলেগ বেলেগ টপিক কভাৰ কৰোঁ. মানে চিনেমাৰ থাকিল, কিবা থাকিল, অলপ ভাল কামলৈ আহোঁ. সেইখিনিও ভাল কামেই হয়. নহয়, সেইখিনিও ভাল কাম, মানে ছ'চিয়েল কজ. মানে চবেইতো নিজৰ কাম কৰে, কিন্তু ছ'চাইটিৰ কাৰণে আৰু যাক সহায় লাগে তেনেকুৱা মানুহৰ কাৰণেও যাতে কিবা কিবি কৰিব পৰা হয়. চ' সেইটোলৈ আহিছোঁ. আহকচোন. তো ইণ্ট্ৰডিউচটো তুমি কোৱা দিয়া, যিহেতু তোমাৰ ভাল ফ্ৰেণ্ড হয় আমাৰ আজিৰ হোষ্ট. অ'কে, চ' আজি মই ট্ৰাই দি চাওঁ দেই, বেয়া হ'লে বেয়া হ'ব আৰু. ভাল হ'ব. ৱেলকাম মহচিন. মহচিন হুছেইন. ৱেলকাম মহচিন. Thank you. কেনে লাগিছে? একদম ঝাকাছ. মোক হোষ্ট হিচাপে দেখি কেনেকুৱা লাগিছে? That was my dream. যে মই তোমাক কোনোবা দিনা হোষ্ট হিচাপে দেখাব. কি কোৱা? আজি উদয়ন নাইকিয়া কাৰণে ভালে হ'ল এটলিষ্ট. না, ভিডিঅ' থকাত আৰু ভাল হ'লহেঁতেন. যিটো ইণ্ট্ৰ দিয়ে মানে ইণ্ট্ৰতে মানে ফালি দিয়ে সি. এনে মই চুপচাপ থাকোঁ, ইণ্ট্ৰটোৰ সময়ত মানে মই নিবুজিবলৈ বহি থাকোঁ, কিন্তু আজি দিছোঁ আৰু উপায় নাই আমাৰ হাতত মানে. আৰু বাকী সোধা, মই ইয়াক জানোৱে, চ' ইয়াক মই নুসুধো, তুমি নাজানা মানুহ. মই শুনিছোঁ তুমি যোৰহাটত এটা শ্বেল্টাৰ হাউচ চলাই আছা. আইডিয়াটো কেনেকৈ আহিলে তোমাৰ যে এইটো কৰিম মই? It was more like a reflective thought. অ'কে, তুমি অকলে আছিলা নে আৰু কোনোবা আছিলে লগত? We are 3 of them. 3জন. যেতিয়া খুলিলা তোমাৰ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চটো কেনেকুৱা? খুটখাটকৈ আগে পিছৰ সদায় কৰি আহি আছোঁ এইটো বস্তু, কিন্তু ধৰা এটা এষ্টাব্লিছড এটা ইনফ্ৰাষ্ট্ৰাকচাৰ থকাকৈ কেতিয়াও কৰা নাছিলোঁ. চ' দিছ ৱাজ দ্য ফাৰ্ষ্ট টাইম যে এটা ইনফ্ৰাষ্ট্ৰাকচাৰ আছিলে. আদাৰৱাইজ বাকীটো চব একেই হৈ গ'ল ন. যোনটো আগতেও কৰি আহি আছোঁ, এটা চেৰিটি এটা ধৰা, এইটো চবেই কিবা না কিবা এটা অলপ ছ'চিয়েল ৱৰ্কৰ লগত আগৰ পৰাই জড়িত হৈ আছে? অলপ চলপ আছোঁ. চ' মই হেৰিও কৰোঁ, তোমাৰ চাইল্ড স্পনচাৰ কৰোঁ তোমাৰ এডুকেশ্যনৰ কাৰণে. চ' বাট মষ্টলি আই ডোণ্ট লাইক টু টক এবাউট দিছ থিংছ. নহয়, তোমাক মাতাৰ ৰিজনটো এইটোৱে, এইটো নহয় যে আহি তুমি তোমাৰ গুণ গোৱা বা মই কি কৰিছোঁ কোৱা, সেইটো নহয়. কিছুমান মানুহে ভাবিব পাৰে, কিন্তু আজি তোমাক মাতি আনি এইখিনি কথা পতাৰ ৰিজন এইটোৱে যে মানুহে গম পাওক যে মানুহে নিজৰ কাম ধান্দাৰ লগতো যে ইমানখিনি এনেকুৱা কাম কৰিব পাৰি যে কৰি আছে. মানে তুমি কোনোবা এজন কৰ'ৰপতিও হ'ব নালাগে যে কাৰোবাক ছাৰ্ভিচ কৰিবলৈ হেল্প কৰিবলৈ, যে মোৰ তাত ইমান পইচা থাকিলেই মই হেল্প কৰিব পাৰিম. তোমাৰ কথাখিনি জানিও মানুহ অলপ ইনস্পায়াৰ হওক যে দেখোন এনেকুৱা কাম কৰিব পাৰি. চ' সেই মানুহৰ মাজত সজাগতাটো উঠক বুলিয়েই তোমাক মাতি আনি মানে ভাবিব নালাগে, বহুত ভাল মানুহ আছেতো এইখিনি কথা শুনিবৰ কাৰণে. নাই আছে, কাৰণ লাষ্ট টাইম যেতিয়া এটা সৰু এটা ফাণ্ড ৰেজাৰ এটা কৰিছিলোঁ, ই বহুতখিনি হেল্প কৰিছে ন. নাই, এইটো বহুত কামত থাকেই বাৰু বহুত. ত' এনেকুৱা মানুহ যাক মই কেতিয়াও দেখাও নাই, শুনাও নাইকিয়া, চ' দে হেভ ট্ৰান্সফাৰ্ড ছ' মাচ অফ মানি ইনটু মাই বেংক একাউণ্ট. কিহৰ কাৰণে আছিলে এইটো? কিহৰ কাৰণে আছিলে এইটো? আমাৰ তাতে শ্বেল্টাৰ হোমত এটা ফেমিলি এটা থাকে. চ' হাজবেণ্ড ৱাজ এ ড্ৰাংকাৰ্ড, ত' ৱাইফক তোমাৰ বহুত এবিউজ কৰে. চ' শ্বেল্টাৰ হাউচত থাকে? এতিয়া আমাৰ তাতে থাকে. মানে মানুহগৰাকী থাকে? মানুহগৰাকী থাকে, হাৰ চিলড্ৰেন, তিনিজনী ছোৱালী আছে. ডাঙৰজনী ইজ টেকেন কেয়াৰ অফ বাই হাৰ আংকল, আৰু বাকী দুজনী ছোৱালী আছে. 1 is 3 years old. তাই কাৰণে আমি এটা ফাণ্ড ৰেজিং কৰিছিলোঁ. চ' তেতিয়া মই ইয়াক ভাস্কৰক কণ্টেক্ট কৰিছিলোঁ. তেতিয়া তাৰ ফ্ৰেণ্ড চাৰ্কল বা সি চবে মিলাই পেলাই চ' দে হেভ ডনেটেড গুড চাম অফ মানি. তোমালোক কিমান আছে এতিয়া মানুহ? এতিয়া আমাৰ কেপাচিটি আছে অফ এৰাউণ্ড 16 to 20 পিপল. চ' অন এন এভাৰেজ আমাৰ ওচৰত চে উই হেভ এৰাউণ্ড 12 to 15 পিপল. বাট নাও ডিউ টু ক'ভিড চ' আমি এতিয়া বহুত মানুহ কমাই দিলোঁ. উই হেভ এৰাউণ্ড 6 পিপল নাও, বিকজ তোমাৰ নট এভৰি অল্ড এজ পাৰ্চন ইজ হোমলেছ. বহুতৰ ঘৰ থাকে, চ' অহা যোৱা কৰি থাকে. তো এতিয়া চিটুৱেশ্যন তেনেকুৱা হ'ল যে আমাৰ ওচৰত এটা 3 বছৰৰ বাচ্চা এটাও আছে, আৰু 60 years older এজনী মানুহ আছে বা এজন মানুহ আছে. চ' অহা যোৱা কৰি থকা মানুহটোৰ কাৰণে বস্তুটো ৰিস্ক এটা হৈ যায়. অহা যোৱা কিয় কৰে? বহুত মানুহ থাকে, ধৰা এতিয়া তোমাৰ ঘৰত ল'ৰা ছোৱালীয়ে অশান্তি কৰে, বাট
মাক বাপেকৰ এটা থাকে কি ল'ৰা ছোৱালীৰ প্ৰতি এটা মৰম এটা থাকে সদায় ন চ' এট টাইমছ দে ৱান্ট টু গ' বেক টু দেয়াৰ ফেমিলিজ চ' আজি কিবা এটা হৈছে ঘৰত কিবা এটা অসুবিধা হৈছে বা কিবা এটা পাতিছে চ' দে উড ৱান্ট টু গ' দেয়াৰ তেতিয়া যায় বা কিছুমান মানুহ ধৰা অহা যোৱা কৰে তেনেকৈ কৰি থাকে চ' দে কাম এণ্ড দে গ' চে দে গ' ফৰ এ উইক দে কাম বেক এণ্ড ষ্টে ফৰ another 6 months আকৌ যায় চ' you know with a hope that maybe things might get better but most of the times এনেকুৱা হয় যে no you know it's not getting better বেয়া লাগে দেই মানে ঘৰত মানুহ থাকিও যে মাকক যে উলিয়াই দিব পাৰে বাপেকক যে উলিয়াই দিব পাৰে মানে লাইফত ফাৰ্ষ্ট যোনটো মানে লাভ হয় ন মা দেউতাই ন ফাৰ্ষ্ট টু মা দেউতা হয় চ' যদি মাক দেউতাকে চাব নোৱাৰে কিহৰ সন্তানে এনেকুৱা সন্তানক মানে চৰহে মানে লাজৰ কথা তই যে এটা সন্তান হিচাপে জন্ম ল'লিহে মাকজনীৰ পৰা ফাৰ্ষ্ট যোনজন ভিক্টিম আহিছিলে তোমালোকৰ হেৰিয়ত তেওঁ কেনেকুৱা আছিলে মানে কি অকেজনত আহিছিলে পিতেকে মাৰপিট কৰিছিলে চ' হি ইউজ টু গেট ড্ৰাংক এণ্ড হিট হিজ ফাদাৰ চ' তাৰপিছত ডিউৰিং দ্য লকডাউন আমাৰ বহুত মানুহ আহিছিলে তেতিয়া আমি লোকেল পুলিচৰ লগত আমি লাইজনিং কৰোঁ চ' সিহঁতি এজন মানুহ আছিলে মাজতে ইণ্টাৰনেটতো কোনোবাই পষ্ট শ্বেয়াৰ কৰিছিলে সেই মানুহজন হি কেম ফ্ৰম বোকাজানত মানুহজনৰ ব্ৰাদাৰ ইন ল আছিলে চ' তাত গৈছিলে বাট সিহঁতি নাৰাখি পেলাই মানুহজনক এৰিলে চ' হি ৱাক ফ্ৰম বোকাজান টু গোলাঘাট কিমান নিজৰ মানুহ এজন হি ইজ 65 no sorry he was 70 years 70 এজন মানুহ যেন ইমান দূৰ খোজ কাঢ়ি আহিলে it took him almost 4 days ৰেল লাইনে দি পেলাই আহিলে ফাইনেলি গোলাঘাটত এই ওচৰতে গাঁওখনত তোমাৰ VDPয়ে পাই পেলাই দে হেণ্ডেড হিম অভাৰ টু দ্য পুলিচ তো পুলিচে ৰাতি তেতিয়া আমাক কণ্টেক্ট কৰিলে যে এনেকৈ মানুহজন আহিছে আপোনাকে ৰাখিব নেকি I was like, yeah, sure. First case mane? No, he was not there. The first case was the other person, jar piteke marisile. Tilege gom paisile nije enugwa kiba ta shelter house ase tat. Ha. Gom paisile manukini. So এজন মানুহ ধৰক আমাৰ এনেও দূৰৰ পৰা এনেও মানুহজনক আগৰ পৰা চিনিও পাইছিলোঁ চ' ফাইনেলি তেনেকৈ ৰখা হ'ল তাৰপিছত এই মানুহজন আহিলে তাৰপিছত আহি পেলাই সেই মানে বস্তুটো সুধিলোঁ কি হ'ল আপোনাৰ মানে কেনেকৈ হ'ল চ' তো ক'লে যে এনেকৈ গৈছিলোঁ নাৰাখিলে তো সেই মানুহজনৰো আছে ফেমিলি আছে বাট ডিউৰিং দ্য লকডাউন এতিয়া তোমাৰ পঠিয়াই দিব নোৱাৰোঁ ক'তো বা মানুহজনে যাম বুলি ক'লেও যাব নোৱাৰে চ' হি ষ্টেড উইথ আছ ফৰ 3 months চ' 3 মাহৰ পিছত যেতিয়া আকৌ লকডাউনটো খুলিলে তাৰপিছত গৈ পেলাই ঘৰত তেখেতৰ ৱাইফৰ ওচৰত আমি আকৌ গৈ পেলাই ধৰিলোঁ তেনেকৈ আৰু এজন মানুহ আহিছিলে আই ৰিয়েলি এডমায়াৰ্ড ডেট পাৰ্চন বৰাদা বুলি এজন আহিছিলে হি ৱাজ 85 years আমাৰ নিচিনা চাগে 2-3টা মানত দাঙি পেলাই দিব পাৰিব হি ৱাজ মাস্কুলাৰ ঠিক হয় সেই মানুহজনেও তেনেকৈ পুলিচে পাই পেলাই ৰাতি ডেট ৱাজ এৰাউণ্ড 12:30 এট নাইট মানুহজন যেতিয়া লৈ আহিছিলে চ' ভাল লাগিলে কিবা এটা কিছুমান মানুহ থাকে না ইউ গেট এ পজিটিভ ভাইব চ' তাৰপিছত হি বিকেম লাইক এ পাৰ্ট অফ দ্য ফেমিলি ভেৰি কুইকলি তাৰপিছত আমাৰ যোনখন বাৰী আছিলে ন সেই বাৰীখন সদায় মানুহজনে চায় মই কেতিয়াবা কওঁ মই বৰ নাই এই শ্বুড চিল কয় না অলপমান এইখিনি পৰিশ্ৰম নকৰিলে নহ'ব চ' হি ৱাজ কুৱাইট ফিট আই ৰিয়েলি লাইক হিম বাট লাষ্ট মান্থ মানুহজন হি লেফ্ট এনেকুৱা ঘৰ ন দেট মেন ৱাজ হোমলেছ বাট দেজ এ থিং এতিয়া যোনটো মানুহ ঘূৰি ফুৰে ন সেই মানুহজন এটা জেগাত এতিয়া মই নিজকেও যদি কওঁ এতিয়া মই ঘূৰি ফুৰি থাকোঁ মই এটা জেগাত মই নিজে বেছি দিন থাকিব But the thing is, wherever you are, you put in your best shot, then you can move on. Ite contact ase ne manjul logot? Ase. I have his phone. Kota ase dia. Etia last asile Duliajan goisile. Tarpasot he came back to Golaghat. I met him on the road the other day. Moza. Traveling kene go kiba ase ne te hadot mane janmohan ne public transport. Moza. Eto eta life kintu dei. Wanderer juntu proper order guri pure. Wanderer, yeah. Aru eta kotha mosin. Shelter home to cholai asa. মানে এনে কৈছোঁ আৰু তুমি আৰু এটা অৰ্গেনাইজেশ্যন ফৰ্ম কৰিবা তোমাৰ নিচিনা ডেকা ল'ৰা লৈ আমাৰ নিচিনা এই যোনে যে মাক বাপেকক মাৰে তোমাৰ নিচিনা ডেকা ল'ৰা ডেকা নহয় নেকি গোটেইকেইটা ডেকা মানুহ তো কি কৈছোঁ এনেকুৱা ডেকা ল'ৰা কিছুমান লৈ এনেকুৱা এটা তুমি গ্ৰুপ এটা ফৰ্ম কৰিবা যোনে মাক দেউতাকক যে মাৰে তোমালোকে গৈ সিহঁতক মাৰিবা সেইটো কৰিব পাৰি তাৰপিছত পাৰি কিয় নহয় পুলিচে আমাক পিটিব নহয় আৰু পুলিচে ভালে পাব আমাৰ কামটো এইটো কৰি দিছে মানে কোনোবাটোতো লাগিল যে এনেকুৱা অত্যাচাৰৰ এগেইনষ্টত কোনোবাই মাত দিবলৈ কেনেকুৱা মেণ্টেলি মানুহ হ'ব এনেই লগ পাইছা ধৰি লোৱা কোনোবা মাক বাপেক আহিছে ল'ৰা ছোৱালী সিহঁতি কেনেকুৱা ৰেছপন্স কেনেকুৱা দ্য ফানি থিং ইজ এতিয়া কেতিয়াবা সিহঁতৰ ফেমিলি মেম্বাৰ আহেও লগ কৰিবলৈ হা
এটা বিৰাট ধুনীয়াকৈ নৰ্মেলি বিহেভ চিহেভ কৰিব একদম মজাকৈ কথা চথা পাতি মিলি যাব বাট ভালকৈ থাকে এনেকুৱা লাগে যেন ইমান মজা ল'ৰা এটা থাকে কিন্তু বাট এতিয়া তোমাৰ সেই ভিতৰত কি হৈ আছে এইটো বাহিৰৰ মানে দেখিলে পটককৈ কেতিয়াও ধৰিব নোৱাৰে এতিয়া এনেকুৱা মানুহ আহে যে তুমি বঢ়িয়াকৈ খানা বনাবা একদম হাগা হোৱা ঔষধ দিবা খায়ে কি গোটেই ৰাস্তা যেন হাগি হাগি ঘৰ যাব লাগে অকল এইবোৰ আইডিয়া নেকি অত্যাচাৰ কৰা বহুত উপায় আছে তুমি নামালাকে এই চব কাম কৰিব পাৰি এইটো ৰিচেণ্টলি হৈছিলে চ' দেট ফেমিলি যোনটো কথা মই মেনশ্যন কৰিছিলোঁ ন চ' দে হেভ আ 3-year-old কিড যাৰ আমাৰ লগত থাকে শ্বি ইজ ৰিয়েলি কিউট বাপেক আহিছিলে মাজতে এদিন আহিলে দেউতাক লগত কোন নাথাকে না মাক থাকে বাপেকটো মদ খাই পেলাই উৎপাত কৰে ন তো বাপেকটো নিজৰ ঘৰতে থাকে তো এদিন আহিলে বাপেকটো চ' মইতো চিনি নাপাওঁ মই সুধিলোঁ বাইদেউ কোন হয় তো ক'লে যে ইয়াৰ তাইৰ বাপেক বোলো অ'কে মই তেতিয়া ওচৰতে আছোঁ মই বোলো কিবা প্ৰব্লেম হ'লে মই মই ইয়াতে আছোঁ বোলো বোলো আপুনি চিন্তা কৰিব নালাগে ভালকৈ থাকক চ' ফাৰ্ষ্ট দিনা আহিলে মানুহজন একো নাই আৰু তাৰপিছত আৰু এদিন আহিলে আহি পেলাই ক'লে যে বোলে ছোৱালীজনী লৈ যাম চ' মোক বাইদেৱে মাতি পেলাই ক'লে যে এনেকৈ এনেকৈ কৈছে বোলো ইটছ অ'কে মই চ' ডোণ্ট ৱৰি আল হেণ্ডেল ইট মই একো কোৱা নাই মই মানুহজনক ক'লোঁ বোলো শুনক কথা এটা কওঁ ছোৱালীজনী লৈ যাওক কি কওক মই চ' এইবোৰ বাৰু বাদ দিয়ক বোলো সেই দলংখন দেখিছে নাই আমাৰ পিছফালে ধনচিৰি দলংখন আছে মই চ' মই তাৰপৰা আপোনাক দলিয়াই পেলাই তলত পেলাই দিম এণ্ড আই এম নট কিডিং মই একদম এণ্ড আই উড হেভ ডান দেট যদি সি আৰু এখন হেৰি ক'লে মই চব মই নদীত দলিয়াই পেলাই আপোনাক পেলাই দিম বোলো নদীত পানীও আছে সেইটো অকণ বাৰিষা আছিলে বিচাৰি নাপাব বোলো বঢ়িয়া এনেকুৱাই হ'ব লাগে যেন কুকুৰ নেক্সট টাইম আই চি ইউ উইদিন দিছ প্ৰমাইচেছ দেন ইউ ন' হোৱাটছ গয়িং টু হেপেন টু ইউ আজিলৈকে অহা নাইকিয়া অ'কে এতিয়া যোনখিনি মানুহ তাত আছে ঠিক আছে সেইবোৰ খোৱা বোৱা যোনবোৰ খৰচ হয় ঠিক আছে এইবোৰ কোনে হেৰি কৰে এইখিনি আমি নিজে কৰোঁ নিজে কৰোঁ মানে নিজে তুমি পকেটৰ পৰা দি থাকা অকল মই বুলি নহয় চ' উই আৰ 3 চ' উই কণ্ট্ৰিবিউট দ্য মানি চ' গভৰ্ণমেণ্টৰ পৰা এপ্লাই কৰা নাই মানে কি এইটো বহুত দীঘলীয়া প্ৰচেছ ফাইনেলি এইবাৰ যেতিয়া লকডাউনটো হৈ গ'ল ন তেতিয়া ধৰক চবৰে এটা ফাইনেন্সিয়েল ক্ৰাঞ্চ এটা হ'ল চ' তেতিয়া আমি ভাবিলোঁ মোৰ ওচৰত এটা গ্ৰাণ্ট এটাৰ কাৰণে এপ্লাই কৰা যাওক তো এইবাৰ ছ'চিয়েল ৱেলফেয়াৰ চ' তাত মানে কি হয় ন তুমি তাক যি কাম কৰিলা এতিয়া তুমি চবৰে তুমি ফটোগ্ৰাফিক এভিডেঞ্চ ৰাখি পেলাই ডকুমেণ্টেশ্যন কৰি দেখাবতো লাগে মানে এতিয়া মই যেতিয়া প্ৰজেক্টখন ছাবমিট কৰিব গৈছোঁ ন তেতিয়া মানে তাৰ যোনজনী ছ'চিয়েল ৱেলফেয়াৰ অফিচাৰ আছিলে মোক দেখাইছে মানে বেলেগে কেনেকৈ প্ৰজেক্ট ছাবমিট কৰিছে চ' মাই থিং ইজ আই কেন নেভাৰ ডু ডেট কাৰণ আমি চাৰিটি কৰোঁ যদিও ধৰা এতিয়া সেইবোৰ এতিয়া প্ৰফেচনেলি তুলি এতিয়া কাৰোবাক বোলে তুমি এতিয়া যেনেকৈ লকডাউনত মানুহে দালি 1 কেজি দিওঁতে ফটোখন যে ওলাইছিল যে এটা কল যে 5জনে ধৰি পেলাই দিছিলে এটা সেইটো কিবা 5জনে মানুহে দিছে চ' তেনেকুৱা টাইপ কাৰোবাৰ কৰিব লাগিব চাওক মই হেল্প কৰিছোঁ চাওক মই চেৰিটি কৰিছোঁ এতিয়া তুমি যদি সেই এনজিঅ'টো চলোৱা ন দেট ইজ একচুৱেলি ভেৰি ইম্পৰ্টেণ্ট যে তুমি আজি যিয়ে কৰা তুমি এটা মানুহক যদি আজি কিবা খুৱাই আছা ক'ৰবাত কিবা এটা পাতিছা বা যিকোনো আৰ্ট কম্পিটিশ্যন এটা পাতিছা য়োগা ক্লাছ পাতিছা হোৱাট এভাৰ ইউ আৰ ডুইং চ' ইউ নিড টু টেক ফটোজ তাৰপিছত তুমি সেইখিনি সদায় ডকুমেণ্ট কৰি দেটছ হাউ ইউ মেক এ প্ৰজেক্ট চ' কৰি থাকে এতিয়া ইমানখিনি কৰিবলৈ মোৰ মানে কেছটো কি হৈ জানা তুমি লাইবেল হৈ যোৱা যেতিয়া তুমি বেলেগৰ পৰা ডনেশ্যন লোৱা ৰিচেণ্টলি যেনেকৈ বাবাকা ধাবাৰ যে কেছটো হ'ল কিমান লাখ টকা উঠিলে চাইছিলানে মানে দুখীয়া মানুহ এজনৰ তোমাৰ ধাবা চলাই তাক ইউটিউবাৰ এটাই তাক ফ'কাছ কৰি দিল্লীৰ কেছটো নি বাৰু দিল্লীৰ নেকি বাবাকা ধাবা বুলি জানো চ' সেই মানে সেই দুখীয়া ধাবাৱালা এটা তাৰ ধাবাটো নচলে চ' ইউটিউবাৰটোৱে ৰিকুৱেষ্ট কৰিলে আৰু যে পইচা ফাণ্ডিং কৰক এই মানুহটোক দৰকাৰ চ' লাষ্টত কিমান টকা উঠিল চ' তাক 2-3 মানে কম পাৰ্চেণ্ট তাক দিলে বেছি হিট হৈ দিলে তাৰপিছত ধাবাৱালাটোৱে মানে কেছ কৰি দিলে যে ই মোক গোটেই পইচা নিদিলে চ' সেইটোক লৈও ডিবেট এটা চলি আছে কৈছে কি ইউটিউবাৰে এই পইচাৰ কাৰণে কৰিছে এয়া কৰিছে হেন কৰিছে তেন কৰিছে চ' তেতিয়া মানে কি এই লাইবিলিটিবোৰ আহি পৰে তুমি যেতিয়া মানে কাৰ্ডৰ পৰা পইচা উঠোৱা গভৰ্ণমেণ্টৰ পৰা উঠোৱা কিবা উঠোৱা তেতিয়া মানুহে তোমাক মানে দুখ দি এটা চান্স পাই গ'ল এই তই পইচা লৈছ তই হিচাপ দে নাই সেইটো ইনফেক্ট এবাৰ মাজতে হৈছিলে উই গট দিছ এননিমাছ ফোন কল ফ্ৰম ছামৱান তাৰপিছত ফোনটো একচুৱেলি কৰিলে মোৰ বাইদেউক কোনোবাই ক'লে যে আপোনালোকৰ ইয়াত এইটো নাই সেইটো নাই বাইদেউ কৈছে ন ভাল কথা এইটো নাইকিয়া আপুনি ন'টিচ কৰিছে চ' উই উড ৰিয়েলি এপ্ৰিচিয়েট আপুনি যদি ক'ব পাৰে সেইকেইটা বস্তু আমি কেনেকৈ প্ৰকিউৰ কৰিব পাৰোঁ বা আপুনি যদি আমাক হেল্প কৰিব পাৰে মানে ক্ৰিটিচাইজ কৰাটো চবতকৈ ইজি বহুত ইজি হয় তুমি আজি কিবা এটা কৰি আছা চে দিছ পডকাষ্ট তোমাৰ এতিয়া 10টা মানে ক'ব এইকেইটা কিনো কৰি আছোঁ মূৰত এইকেইটা লগাই পেলাই কথা পাতি পেলাই বাট কি কয় বাট কৰিতো আছা ন তুমি ইউ ডুইং ছামথিং কিবা এটাতো এৱেৰনেছ এটা ক্ৰিয়েট কৰিয়ে আছা না চামাও দিয়া সেই বস্তুটো মানুহে তুমি ইগন'ৰ কৰি পেলাই তুমি
কোনটো বস্তু নাইকিয়া সেইটো লৈ পেলাই বেছি ফ'কাছ কৰি থকাতকৈ হোৱাট এভাৰ ইউ হেভ ন সেইটোত কিনো তোমাৰ বেনিফিট আছে মানে ইউ শুড অলৱেজ লুক ইনটু দ্য ব্ৰেণ্ড তেনেকুৱা কেকুৰাগিৰি থাকিবই মানে তুমি কিবা এটা কৰি আছা তাত আহি তোমাক ঠাট্টা কৰাটোহে ওলাব মানে ঠাট্টা কৰাটোহে জানে যে মানে ভুলটো ওলাই দেখাব মানে তোৰ অকাত আছে যদি তই সহায় কৰি দেখা বা তই ঠিক কৰি দেখা মানে ক্ৰিটিচাইজ যেতিয়া কৰে মানে ক্ৰিটিচিজম কনষ্ট্ৰাকটিভ হ'ব লাগে ডিষ্ট্ৰাকটিভ নহয় মানে তুমি যদি ক্ৰিটিচাইজ কৰিছা তাৰ লগত তোমাৰ চলিউশ্যনটো থাকিব লাগে তুমি যদি কৈছা নিমখ বেছি হ'ল তাৰ চলিউশ্যনটো কি এনেকুৱা কৰা বা কিবা কৰা এনেই ঠাট্টা দি পেলাই উৰি যোৱা তেনেকুৱা মানুহটো তামোল পাণৰ দোকানত চাদা মাৰি মাৰি থৈ থাকে তেনেকুৱা চব এটা ক্ৰিটিক ইনফেক্ট তোমাৰ এতিয়া লাষ্ট যোনটো ফাণ্ড ৰেজিং কৰিছিল ন চ' তেতিয়া মই এনেকুৱা মানুহ মোৰ চিনাকি আছে হু আৰ ভেৰি ৱেল টু ডু চবে ঠিক আছে তুমি ইউ জাষ্ট চেণ্ড মি দ্য ডিটেইলছ আল চেণ্ড ইউ অভাৰ হোৱাট এভাৰ ইউ ৰিকুৱায়াৰ কিছুমান এনেকুৱা আছে নাই মই অকলে স্পনচাৰ কৰি দিম মোৰ কথা হ'ল কি নালাগে ইউ জাষ্ট পে 100 rupees মোৰ তাৰ মাজত এতিয়া এনেকৈ যোনখিনিয়ে কয় ন সেই মানুহখিনিক পিছত ফোন কৰিলে কেতিয়াও নুঠায় আৰু আজি তেতিয়ালৈকে কিন্তু তাৰপিছত মোৰ এনেকুৱা মোৰ ফ্ৰেণ্ড এজনী আছিলে হু লষ্ট হাৰ জব তাই ঘৰ ভাড়া দিব পৰা নাই কাৰণে ঘৰটোলৈ যোৱা নাইকিয়া তাই মোক 101 টকা এটা ডনেশ্যন দিছিলে চ' মই তাইক কৈছোঁ ন ইটছ অ'কে ইউ ডোণ্ট নিড টু বাট সেইটো মানুহৰ মনটো লৈ কথা কিছুমান থাকে কি এতিয়া তোমাৰ কিছুমান পইচা থাকিলেও খৰচ কৰিব নোৱাৰে বা নাথাকিলেও তুমি বেছি দাঁড়িয়া দিন থাকে মানুহ তেনেকুৱা চ' দেটছ হাউ ইট ইজ এতিয়া যোনটো ফ্ৰেণ্ডছৰ তুমি কৈছা যে যোনে পইচা খৰচ কৰি আছে এইটো এটা ফ্ৰেণ্ডছ গ্ৰুপ নে এটা কমিউনিটি তেনেকুৱা নহয় এতিয়া এইটো মই কৈছিলোঁ উই ৰেজ চাম মানি ফৰ দ্য কিড নৰ্মেল যোনটো তোমাৰ চেলাৰ হাউচ যোনটো চলি আছে সেইটো যিটো খৰচাত চলি আছে সেইটো পিয়ৰলি উই ডু ইট বাই আৱাৰ চেল্ফ এতিয়া কোনোবা কেতিয়াবা আহি পেলাই আহি পেলাই কেতিয়াবা ধৰা এটা লাঞ্চ এটা দি দিলে বা কেতিয়াবা তোমাৰ কোনোবাই তোমাৰ চাউল বা গ্ৰচাৰী তেনেকুৱা কিবা এটা তেনেকুৱা মোৰ ফ্ৰেণ্ডছ আছে যোনে কৰে বাট তোমাৰ ৰেগুলাৰ বেচিছততো সেইটো আমি তেনেকৈ নিজে কেতিয়াবা এনেই ধৰি লোৱা মানে কি টনাটনি হয় নি খোৱাৰ কাৰণে বা কিবা এতিয়ালৈকে ভগৱানে কৰাত হোৱা নাই নহওক কেতিয়াও হোৱাটো আশা কৰোঁ কেতিয়াও মানে এনেকুৱা কিবা ৰাস্তা আছে নেকি যিটো ধৰি লোৱা নে কমিউনিটি টাইপ যদি কিবা ফৰ্ম কৰিব পাৰি ঠিক আছে এতিয়া বহুত আছে ল'ৰা ছোৱালী মেবি 100টাৰ ভিতৰত 10টাটো ওলাও ন মোৰে মন আছে মই বেছি দিব নোৱাৰোঁ 50 টকাত দিব পাৰিম ঠিক আছে মান্থলি হওক বা উইকলি হওক 50 টকাতে দিব পাৰোঁ তেনেকৈ কিবা এতিয়া ধৰি লওক ইণ্টাৰনেটটো চবৰে হাতে হাতে আছে কিবা তেনেকুৱা বনাব পাৰি নেকি ফাণ্ড ৰেজাৰ টাইপ কিবা এটা যে মান্থলি 50 টকা এতিয়া লাষ্ট সেই ক্ৰাউড ফাণ্ডিংটো কৰোঁতেও মই তোমাকো কৈছিলোঁ সেই বস্তুটো আই ডিড নট ৱান্ট টু মেক ইট পাব্লিক কাৰণ তোমাৰ তাত আকৌ 10টা মানৰ 10টা কথা বস্তু পাব্লিচিটি মানে কৰি পিনি কৰিবলৈ I'm not talking about the publicity. বস্তুটো কি হয় যেতিয়া তুমি কাৰোবাৰ কাৰণে যদি ফাণ্ড ৰেজিঙো কৰা ন এক্সপ্লয়টেশ্যনো বহুত হৈ যায় যদি কোনোবা এটা পাৰ্টিকুলাৰ এতিয়া ছাপ'জ মই যদি তোমাৰ কাৰণে কিবা এটাৰ কাৰণে তোমাৰ কাৰণে মই ফাণ্ড ৰেজিং কৰিছোঁ চ' সেইটোৰ লগত তুমিও এক্সপ্লয়ট হৈ যোৱা বহুত চ' ধৰা নহ'বও পাৰে এতিয়া মানে সেইটোকে কৈছোঁ কিছুমানে তোমাক এক্সপ্লয়ট কৰিলে বাট ৱাই টেক দ্য চান্স মোৰ কথা হ'ল কি মই বস্তুটো একেবাৰে এননিমাছলি কৰোঁ ধৰা য'ত মানে এটা তুমি ক্ৰাউড ফাণ্ডিং কৰা লেট দ'জ পিপল ন' বহুত ভাল মানুহো আছে মানে মই তোমাক যোনটো এমাউণ্ট উঠাই দিছিলোঁ চবতকৈ ভাল কি মই মানে শ্ব'টোতে ক'ব কৈছোঁ যদি মানে যোনে ডনেট কৰিছিলে মানে ইয়াৰ পৰাই থেংক ইউ কৈছোঁ আৰু চবৰে নাম মোৰ ফালৰ পৰা থেংক ইউ আৰু আই অলৰেডি চেণ্ট এ ভিডিঅ' থেংকিং এভৰিৱান চ' যোনে ডনেট কৰিছিলে সেই ৰিজনটোৰ কাৰণে চিন্তা নকৰিব আপোনাৰ পইচা মাৰা যোৱা নাই এই মহচিনক দিছোঁ মহচিনে ধুনীয়াকৈ চলাই আছে আৰু থেংক ইউ আৰু চবতকৈ কি ভাল জানা অৰুণাচলৰ ছোৱালী এজনী আছিলে ৰেণ্ডমলি আমি ছ'চিয়েল মিডিয়াত লগ পাইছিলোঁ চ' যেতিয়া মই চবকে ফৰৱাৰ্ড কৰিছোঁ তাইটোতো দিছেই তাই আকৌ তাইৰ লগৰবোৰক ফৰৱাৰ্ড কৰিছে চবেই 500,000 100 200 যেনেকৈ দিছে ৰেণ্ডমলি দিছে অৰুণাচলত থাকে মোক চিনিও নাপায় তাই জাষ্ট কৈছে মোৰ লগৰ এটা আছে আৰু তাই আকৌ পাৰ্চনেলি চিনাকিও নহয় আমি ছ'চিয়েল মিডিয়াত লগ পোৱা তেনেকৈ লগ পাই চিনাকি ভাড়া তাই কিমানক কোৱাই পেলাই কিমান পইচা উঠাই পেলাই দিছে চ' তেনেকুৱা বহুত মানুহ আছে আৰু যেতিয়াই মই কষ্টটো কৈছোঁ যে এনেকুৱা তোমাৰ সৰু ছোৱালীজনীৰ কাৰণে তাই পঢ়া শুনা থকা খোৱা খৰচা দিব লাগে কোনোৱে একো সোধাও নাই নিজৰ মনৰ পৰা চবেই যিমান পাৰে তেনেকৈ দিছে অৰুণাচলৰ পৰা পইচা আহিছে এতিয়া মানে কেছটো এনেকুৱা হয় ঠিক আছে তুমি যদি সৰুকৈ ৰাখি থোৱা মোৰ মতে দেই এইটো মই জাষ্ট কৈছোঁ যদি বস্তুটো সৰুকৈ ৰাখি থোৱা এটা হেৰিয়ৰ মাজত মানে চাৰ্কুলৰ মাজত ধৰি লোৱা গোলাঘাটেই হওক মেবি নেক্সট ডিষ্ট্ৰিক্টখনতে তাৰপৰা মানে আৰু বেছি হ'ব পাৰে ন দৰকাৰ এতিয়া মই ধৰি লোৱা তুমি এইটো চলাই আছা মই গম নাপাওঁ ঠিক আছে শিৱসাগৰত মেবি মোৰ ঘৰতে ইয়াতকৈ বেয়া অৱস্থা হৈ আছে সিহঁতি গম নাপায় কিন্তু যে ওচৰতে এনেকুৱা এটা কিবা এটা চলি আছে মই ইউটিউবত এটা চেনেল পাইছিলোঁ হা এনিমেল এইড বুলি কয়
এইটো তোমাৰ ধৰি লোৱা এই কুকুৰ চুকুৰ ৰাস্তাত যোনবোৰ মানে থাকে সৰু কিছুমান কুকুৰ বেমাৰ হৈছে কাৰোবাৰ ছালৰ কিবা হৈছে কিছুমানৰ ধৰি লোৱা এক্সিডেণ্ট হ'ল এই কুকুৰ চুকুৰবোৰ সিহঁতি উঠাই লৈ যায় ঠিক আছে উঠাই নি পিনি তোমাৰ সিহঁতৰ নিজৰ এতিয়া অৰ্গেনাইজেশ্যন ডাঙৰ হৈ গৈ আছে লাহে লাহে সিহঁতি সেই গোটেই প্ৰচেছটো দেখায় মানে তাক কেনেকৈ ঠিক কৰিলে হেৰি কৰি সিহঁতি ইউটিউবত দিয়ে ইউটিউবৰ পৰা সিহঁতি কিবা এটা পইচা পায় তাত সিহঁতি বস্তু লিখি দিয়ে যে আপোনালোকে যদি বিচাৰে ডনেট কৰিব পাৰে তো এইটো মই যোনটো কৈছোঁ মানে যদি মানে ধৰি লওক তেনেকুৱা কিবা এটা অ'পেন কৰি দিয়া ঠিক আছে তুমি মোক সুধিব নালাগে ঠিক আছে সেই বস্তু অলৰেডি তাত থাকিবই মই পটককৈ গৈ আছোঁ দেখিলোঁ বোলে এনেকুৱা কিবা এটা চলি আছে মোৰ মন গ'ল মই 50 টকা এটা দি দিলোঁ ঠিক আছে তুমি এতিয়া ধৰি লোৱা আগৰবাৰ ইয়াক কল কৰিবলগীয়া হৈছে ভাস্কৰক যে মোক অলপ মানে এনেকুৱা কাম এটা কৰিব লৈছোঁ আপোনালোকে দিব পাৰিব নেকি তেনেকুৱা হ'লে মানে কি যদি তুমি কিবা এটা অৰ্গেনাইজেশ্যন এটা মানে তেনেকুৱা কিবা এটা আৰু মানে মই নাজানো কি খুলিব পাৰি কি কৰিব পাৰি যে মানুহখিনিয়ে যদি গম পাই থাকে যে এনেকুৱা এটা কাম চলি আছে তুমি এক্সেণ্ট মানে চবকে ৰিকুৱেষ্টটো কৰিব নোৱাৰা ন পাৰ্চনেলি তুমি ভাস্কৰক কৈছা মোক চিনি নোপোৱা কিন্তু মই হোৱাতেন মেবি দিলোঁহেঁতেন 100 টকা ঠিক আছে মোৰ মন আছিলে কিন্তু মই নাজানোৱে যে এনেকুৱা কিবা এটা হৈ আছে তো তেনেকুৱা যদি কিবা এটা ধৰি লোৱা প্লেটফৰ্ম এটা বনাই দিব পাৰি কমিউনিটি যদি মানে কমিউনিটিৰ ফৰ্ম কৰিব পাৰি মোৰ মতে বহুত মানুহে দিব কিন্তু বেছি মানে ইফ ইউ টকিং এবাউট এন NGO NGO নহয় জাষ্ট নৰ্মেল এটা হেৰি একাউণ্টে কিবা এটা দি থৈ দিলা ঠিক আছে মানুহে এটলিষ্ট মানে গম পাব ন যে এনেকুৱা কিবা এটা চলি আছে আৰু বহুতৰ বহুত পইচা থাকে এতিয়া সদায় এখন কিছুমানে খৰচ কৰি থাকে কিবা পইচা ইণ্ডিপেণ্ডেণ্টলি মানে কোনো NGO নহয় কাৰণ কি NGO চবেই জানে NGO কি কৰে সৰু পইচা ক'ত যায় চবেই জানে আৰু ইয়াত কাকো ৰিকুৱেষ্ট কৰিব নালাগে মোক পইচা দিয়ক বুলি নালাগে বস্তুটো তাতে থাকিব একাউণ্টটো মানুহে যদি ক'ৰবাত কিবা নিউজ পালে চালে মেলিলে দেখিলে এনেকুৱা এটা চলি আছে কাম চামবোৰ যদি দেখাব পাৰিলে ভাল হয় যদি ধৰি লওক কিছুমানে দেখাবলৈ ইমান নিবিচাৰে ধৰি তুমি নেদেখালেও বা তুমি ক'বও নালাগে যে দিয়ক জাষ্ট তোমাৰ ধৰা পেজটোতে লিখা আছে যদি ডনেশ্যন কৰিব খোজে এইটো গুগল পে ইচ্ছা কৰিলে দিব নিদিলে নাই তুমি মানে আপডেটটো দি থাকিব নালাগে চাওকচোন মই এইটো কাম কৰিছোঁ মোক দিয়ক চাওক মই এইটো কৰিছোঁ মোক দিয়ক তুমি ক'বও দৰকাৰ নাই এতিয়া আমাৰ পেজ এখনো থাকোঁতে আছে কিন্তু আজিলৈকে মানে তাত সেই কভাৰ পেক আৰু হেৰি দুখন মানহে দি আছে আজিলৈকে একো দিয়াই হোৱা নাই তোমাৰ নিচিনা এনেকুৱা বহুত মানুহ আছে যোনে বহুত ডনেট কৰে আৰু কয় মোৰ নামটো নকবি কাৰণ কি এনেকুৱা মানুহ মই বহুত পাইছোঁ যোনে মোকো বহুত কামত এনেকুৱা ডনেশ্যনৰ কামতে হেল্প কৰে আৰু কয় মোৰ নাম চাম একো ক'ব নালাগে মোক থেংক ইউ নোটো দিব নালাগে মোৰ কৰিব মন গৈছে মই কৰিছোঁ ডেটছ ইট চ' তেনেকুৱা বহুত মানুহ আছে যোনে মানে হেল্প কৰোঁ বুলি পাব্লিচিটি বিচাৰি নুফুৰে মানে মই যোনটো এনিমেল এইড কৈছোঁ মই তাত দিছোঁ বেছি নাই দিয়া একদম মিনিমাম কিবা এটা দিছোঁ আৰু সিহঁতি কোনো মানুহো নোলায় তাত ঠিক আছে এনেকুৱা যে আমাক এনেকুৱা এটা কাম কৰি আছোঁ আপোনালোকে বিচাৰিলে মানে পইচা দিয়ক জাষ্ট সিহঁতে লিখি থৈ দিয়ে ইফ ইউ ৱান্ট টু ডনেট ইউ কেন ডনেট সিমানেই আৰু তো মই তেনেকৈ যদি কিবা কৰিব পাৰি মানে কাৰণ বহুতৰ দিবলৈ মন আছে মোৰ দিবলৈ মন আছে এতিয়া মই তোমাক চিনি পাম মই নেক্সট যদি কিবা এটা এনেকুৱা হেৰি হয় দেখোঁ মই কিবা এটা দিম বহুত আছেতো আমাৰ নিচিনা মানুহ আছে আছে তো কিবা ভাবি চাবা যদি পাৰি সেইটো কৰিবলৈ মই এটা কাম কৰিব পাৰোঁ তোমালোকৰ পেজ যোনটো আছে মানে সেইটো মই ইউটিউবৰ মানে ডেছক্ৰিপশ্যন যোনটো থাকিব তাত দি দিব পাৰিম নেকি দি দিবা যদি ফ'ল' কৰিবলৈ বিচাৰে বা কিবা হেৰি আছে পেজখনত তেনেকুৱা একো আপডেট নাথাকে বাট য়েছ দিবা কিবা এটা আপডেট কেতিয়াবা কিবা আপডেট দিলেও দিবা আৰু প্লাছ এইটো লাগে আমিয়ে কৈ দিওঁ আপোনাৰ যদি নিজে গৈ চাব ইচ্ছা আছে মোক কি কয় ফোন নম্বৰ তোমাৰ ডেছক্ৰিপশ্যন দি দিম মোৰ ডেছক্ৰিপশ্যনটো দি দিবা ফোন নম্বৰটো শ্বেয়াৰ নকৰিব চ' এনি ডে কি কয় গোলাঘাটত নতুন ধনশ্ৰী ব্ৰিজখনৰ তলতে আছে বঢ়িয়া আহিয়া মানে তোমাৰ এড্ৰেছ মানে কোনোবা 100 টকা এটা দিলে তাৰপিছত কোনোবা বেলেগ এটা পিনে দিছে গ'লটোৰ 100 টকা এই পইচা মাৰিলে চ' সেইকাৰণে মানে ট্ৰান্সপেৰেণ্ট ৰাখা কাৰোবাৰটো ইটছ নট এবাউট দ্য মানি এনেও আহিম বুলি ক'লেও আহিব পৰা ইটছ একচুৱেলি এ ভেৰি বিউটিফুল প্লেচ আমাৰ নিজৰ কিচেন গাৰ্ডেন আছে আমি নিজে যোনখিনি খাওঁ ভেজিটেবলছ উই গ্ৰ' দেম আমাৰ হাঁহ আছে কুকুৰা এদিন আমি অজান্তিক টিমে যাম বুজিছা তাত কৰিবলৈ যাব পাৰি আহিবা না প্লিজ আমি নিজে বনাইছনে খাম বঢ়িয়া তোমাৰ ধুনীয়া তুমি বনফায়াৰ কৰি মজাকে তাত থাকিব পাৰা মজা ভাল পাবা থাকিব কথা বতৰা কেনেকুৱা মানুহবোৰ পুৰা একদম চিল নে চিল আমাৰ তেনেকুৱা কোনো ৰুলছ ৰেগুলেশ্যনছ নাইকিয়া ইটছ মোৰ লাইক এ হোম তোমাৰ ঘৰত তুমি যেনেকৈ থাকা এতিয়া 2-এটা মানৰ মাজত কেতিয়াবা খুটখাটকৈ কাজিয়াও লাগি যায় বস্তুটো যেনেকৈ ঘৰত যেনেকুৱা হয় ন তেনেকুৱাই এনেকুৱা নহয় যে আপুনি এইটো কৰিব নোৱাৰে সেইটো কৰিব নোৱাৰে আৰু ইমানখিনি লাইফত ৰেষ্ট্ৰিকশ্যনছ পায়েই গ'ল তোমাৰ ইমানখিনি ঠেকা খাই আহিছে তাৰপিছত আকৌ তুমি ৰেষ্ট্ৰিকশ্যনটো দি পেলাই লাভ নাই ন যে এইটো ফ'ল' কৰিব লাগিব সেইটো ফ'ল' কৰিব লাগিব ইমানখিনি একো নকৰোঁ আৱাৰ থিং ইজ জাষ্ট বি হিয়াৰ এজ ইফ ইউ বিলং হিয়াৰ তেওঁলোকে নিজৰ পাৰ্চনেল যোনবোৰ এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰে নে কেতিয়াবা কৰে এটা মই তোমাক কওঁ তুমি শুনিবলৈও তোমাৰ বেয়া লাগিব তোমাৰ কোৱাচোন মাজতে there was this old lady চ' এটা আমাৰ তাতে আহিলে থাকিলে তাৰপিছত মাজতে
তাৰপিছত she had some cash with her, not much, around 700 some changes. তো আমাৰ কেয়াৰটেকাৰ আছে ন, বাইদেউক ক'লে পইচাকেইটা ৰাখি থ'বলৈ। তো বাইদেউ মোৰ ওচৰলৈ আহিলে, মোক কৈছে ভাইটি শুনাচোন, আইতাই মোক পইচা দিছিলে থ'বলৈ, এই পইচাটো চোৱাচোন, এইটো নকলি নিচিনা লাগিছে। তো ইট ৱাজ এ 500 rupee নোট, এই যে তেতেলী পেকেটবোৰ লগত যে পাই যে, মানে দ্য ছেড পাৰ্ট ইজ, তেতিয়া মই গৈ পেলাই সুধিলোঁ আপুনি এইটো পইচা ক'ত পালে? চ' হোৱাট শ্বি ট'ল্ড মি, মই আই লিটাৰেলি গট গুজ বাম্পছ, মানে মানুহজনী যেতিয়া কৈছে, ইভেন নাও মই এজ আই টেল ইউ দিছ আই এম গেটিং গুজ বাম্পছ। মানুহজনীয়ে তোমাৰ ঘৰৰ চাউল বিকি পেলাই কাৰোবাক বিকিছিলে, তেতিয়া সেই পইচাটো কোনোবাই মানুহজনীক দিছিলে। হয় দিয়া, থাকে আৰু দেই এই চব মানে পাপে চুব বুলি যে কয়, মানে গাত পোক ধৰাকৈ মৰিব লাগে এনেকুৱা মানুহ থাকে। তেওঁ সেইটো পইচা আহি কাৰোবাক দিব লৈছিলে না, মানুহজনী ছেভ কৰি ৰাখিছিলে। ছেভ কৰি ৰাখিছিলে। তো হেৰাই যায় বুলি আমাৰ কেয়াৰটেকাৰ তেখেতৰ হাতত দিব বিচাৰিছিলে, তাতে পইচাটো হেৰাই নাযায় মানুহজনীৰ পৰা। চ' তেতিয়া বাইদেৱে দেখি পেলাই দেখিছে যে নকলি টাইপ সেইকাৰণে মোক দেখালে। তো মোৰ দেখি পেলাই মোৰ বেয়া লাগিছে ন, মোৰ কথা হ'ল কেনেকৈ কৰিব পাৰে। হয় দিয়া, কিমান এজৰ আছিলে মানুহগৰাকী? শ্বি ৱাজ 80 এজৰ। সেই তেনেকুৱা এজৰ আইতা এজনীকো ঠগাই কি পাব? হে মানে 500 টকাটো বাৰু পালে নাজানো আৰু দেই। হয় দিয়া, বাকী যেতিয়া নহয় বাকী তোমাৰ কোৱাচোন, টিকলিজনী কিমান ডাঙৰ হ'ল, উৎপতীয়া নে কি? 3.5 years old। এইবাৰ স্কুল খুলিব, এতিয়াতো লাহে লাহে এতিয়া চব খুলিছে ন, so hopefully she'll start going to the school. তুমি ভিডিঅ' দিছিলা বেয়া গান চান গাই যে, তুমি কৈছিলা নাচি দে মানে মাকৰ লগত যে আহিছিলে ছোৱালীজনী। অ'কে। আৰু হেৰি তোমালোকেতো এজনী ৰেপ ভিক্টিমকো বহুতখিনি হেল্প কৰি, মানে তাইক গোটেই কেয়াৰ তোমালোকে লৈছিলা। তাই এতিয়া ভালে আছে? She is good, very healthy. কিমান এজৰ আছিলে? She is 22. So তাইক আমাক পুলিচে হেণ্ড অভাৰ কৰিছিলে। She was 3 months pregnant যেতিয়া তাই ফাৰ্ষ্ট আহিছিলে। চ' তাই কোনোবা নেইবাৰহুডত কোনোবা আছিলে, he was around 45, more than 45, so who raped her. তাৰপিছত তেতিয়া তাই আহিলে, তাই অলৰেডি তোমাৰ 3 months pregnant। তাই ফেমিলি নাছিলে নি? তাই মাক আছিলে, বাট তাই মাকত তোমাৰ NRCত নাম নাহিলে, চ' যোৰহাটত তোমাৰ ডিটেনশ্যন কৰি ৰাখিছিলে জেলত। চ' ঘৰটোত আৰু কোনো নাথাকে, আৰু প্লাছ তাই হেণ্ডিকেপ্ট হয়, তাই এখন হাত কাম নকৰে। চ' তো ফাইনেলি তাতে থাকিলে, she gave birth to a boy, healthy boy. ৰেপিষ্টটো জেল গ'ল নে গ'ল সেইটো কোৱা? সি জেল গ'ল, কিন্তু সি জেলৰ পৰা ৰিচেণ্টলি মই শুনিছিলোঁ সি ওলাই আহিলে, কি কয়, কিন্তু কিমান দিন মই তাৰ চেণ্টেঞ্চ হয় সেইটো মোৰ আই হেভ ন' আইডিয়া। কেতিয়া যে ইণ্ডিয়াত ৰিফৰ্ম আহিব ৰেপিষ্টৰ এগেইনষ্টৰ ল'টো, যদি এনেকৈ কৰি পিনি ওলাই আহিব পাৰে, একো দেখোন যোনেতো এটেম্প কৰিব, মানে চবেই জানে কিনো হ'ব, কেইদিনমান জেল খাম, বেল পাম, ওলাই আহিম। মানে কেপিটেল পানিছমেণ্ট বা কেপিটেল পানিছমেণ্ট হওক নহওক, কিবা চিভিয়াৰ পানিছমেণ্ট যেতিয়ালৈকে নহয় ন, চিভিয়াৰ হ'ব লাগে, ইমান কিছুমান বস্তু ইজিলি ল'ব নালাগে। তেওঁ মেৰিড মেন আছিলে নে যোনজনে? তাই সমান ছোৱালী আছে মানুহটোৰ। এই চবহে কিয় জীয়াই থাকে বুজি নাপাওঁ, জীয়াই থকাৰ ৰিজনটো কি দৰকাৰ? আৰু বেয়া লাগে তাইক দেখিলে, মানে এটাতো ফিজিকেলি হেণ্ডিকেপ্ট হয় তোমাৰ, এতিয়া তোমাৰ she couldn't even take the child in her arms, তোমাৰ কাৰণ তাই এখনত কামেই নকৰে। দেউতা একো নহয়, বেয়া কামো হ'ব, ভাল কামো হ'ব। ভাল মানুহবোৰ যদি আগবাঢ়ি আহে, এনেকুৱা বেয়া কামো ওলোৱা কমি যাব। কিন্তু সেই মানুহে যদি এই বোবা হৈ বহি থাকে, যেতিয়া বেয়া হোৱা দেখে, যদি তাৰ এগেইনষ্টত মাত মাতাৰ যদি মানে সাহস নাই বা অকাত নাই, এনেকুৱা বেয়া কাম বাঢ়িবই। It's not just তোমাৰ মানে এটা it's something very grave যাৰ ৰেপ হ'ল, বাট এনে ডে টু ডে লাইফতো তোমাৰ চ' আজি মই তোমাৰ ওচৰলৈ আহোঁতে টুকা চিটি বাছ তো মই উদয়নৰ ঘৰৰ পৰা মই সেইখিনিৰ পৰা চিটি বাছত উঠিলোঁ। তো এটা মানুহ এটা তোমাৰ সেই লেডিজ ছিটত বহি আছিলে, চ' বাইদেউ এজনী উঠিলে, তাৰপৰা এনেকৈ ক'লে যে দাদা লেডিজ ছিট, চ' মানুহটো নুঠে কৈছে নাই মোৰ কণ্ডাক্টৰটোৱে বহিব কৈছে। তো মই মানুহটোক মাতিলোঁ, মই কৈছোঁ ৱাই চ' মাছ অফ ফাছ, মই কৈছোঁ লিখা আছে মহিলা বুলি, আপুনি পঢ়িব নাজানি কি অদৰকাৰী আৰ্গুমেণ্ট কৰিছে, ৱাই ডোণ্ট ইউ জাষ্ট গেট আপ এণ্ড লেট দ্য ৱুমেন চিট। তো তেতিয়া তেনেকৈ কওঁতে তেতিয়া কি কয় মানুহটো তাৰ ওচৰত উঠি আহি পেলাই তাৰপিছত সেই এনেকৈ আৰ্গুমেণ্ট মোৰ লগত, মই কৈছোঁ আই ডোণ্ট ৱান্ট টু আৰ্গিউ উইথ ইউ, মই কৈছোঁ চিট হয়, লেডিজ লিখা আছে, এলটেড হয়, আপোনাৰ যদি প্ৰব্লেম আছে টেক ইট আপ উইথ দ্য অথৰিটিজ, নট উইথ দ্য পেচেঞ্জাৰ্ছ যোনে এইটো এলট কৰিছে।
সেইটোকে কৈছোঁ তোমাৰ ডে টু ডে বেচিছতো মানে সেই খুটখাটকৈ এনেকৈ এইবোৰ ছ'চাইটি নিডছ টু ইভলভ আমাৰ মানুহখিনি এটা প্ৰব্লেম হৈ গ'ল কি তোমাৰ ৱেষ্টাৰ্ণ ইনফ্লুৱেঞ্চ ইজ গুড বাট ৱেষ্টাৰ্ণাইজেশ্যন অকল তোমাৰ ক্লথছত কৰিলেতো নহ'ব নহয় এইটো ৱেষ্টাৰ্ণাইজ কৰক ন সেই বস্তুটো তোমাৰ কোনো নকৰে এইটো বহুত টাইম লাগিব কেতিয়া বদলিব নাজানো কিন্তু বহুত সময় লাগিব মানে মানুহ চালিয়া হৈ গৈছে মানে মিডল ক্লাছ ফেমিলি হওক চব চালিয়া চব দামী ৰেষ্টুৰেণ্টত খাই চবতে ঘূৰে কিন্তু মোৰতো এতিয়াও যাবৰা মানে মানে তুমি একদম এটা কমন এক্সাম্পল এটা দিওঁ আজিৰ ডেটত তোমাৰ ৰেড লাইট এটাত তোমাৰ মানুহ ৰখিবলৈ টান তুমি ইফ ইউ গ' টু ভূটান তাত এটা ট্ৰাফিক চিগনেল নাই নালাগে ভূটান বেলেগ কাণ্ট্ৰি মিজোৰাম যোৱা না আচৰিত হৈ যাবা কেনেকুৱা ট্ৰাফিক ৰুল ফ'ল' কৰে তাতে মানে দেখিলে মই দিল্লীত থাকোঁতে তোমাৰ এই চিগনেলটোত তোমাৰ 8 কিডাল থাকে ন চ' ইউ শ্বুড ষ্টপ বিফ'ৰ দেট তাতো গমেই নাপায় আধা দিমানটো তোমাৰ আধা ৰাস্তাৰ মাজত গুচিয়ে যায় তোমাৰ এটাই মই ৰখাই থৈছোঁ মই বাইকখন ৰখালোঁ ৰখাই পেলাই মই ৰৈ আছোঁ ধুনীয়াকৈ ই পিছফালৰ পৰা হৰ্ণ মাৰি আছে মই কৈছোঁ what do you want? He said, bhai, thoda sa aage le le, main nikal jata hu. Mo koisu ki no, I'm not moving. You want to go, you go somewhere else. Kistu ki mo ketiaba zebra crossing or agote rakhau. Je hetu niyom e zebra crossing to je ase signal je manu pass hoi jao. Piece pine par jonto honor competition lage. মানে এনেকৈ হ'ব যায় যে গভৰ্ণমেণ্টে যে গেছত ছাবচিডিহে দিব মানে মই বেছি হৰ্ণ মাৰিছোঁ গভৰ্ণমেণ্টে মোৰ গেছত বেছি পইচা কাটিব মানে এনেকুৱা টাইপকৈ হৰ্ণ মাৰে আৰু তাৰপিছত উপায় নাপায় মই মানে জেব্ৰা ক্ৰচিঙলৈ আগলৈ গুচি যাবলগীয়া হয় যদি নাযাওঁ মানে আহি পাৰিলে খুন্দাই দিব এই হৰ্ণ মাৰা কালচাৰটো কেতিয়া যে বন্ধ হ'ব ইচ্ছা যায় নামিলৈ এক চৰ দিওঁ নেকি নাই না মাৰ্ডাৰ কৰিব নালাগে মোৰ আৰু এটা কুৱেশ্যন এনে আহি আছিলে মনলৈ দেই সুধিবৰ কাৰণে মানে তোমাৰ যোনখিনিতে কৈছিলে মানুহখিনি আছে ঠিক আছে ল'ৰা ছোৱালীয়ে কিবা সিহঁতক হেৰি কৰিছে সেইটো নিজকে ভাবে নি তেওঁলোকে কেতিয়াবা যে মই কিবা মানে সিহঁতৰ ভুল হৈছিলে যে ল'ৰা ছোৱালী কিবা কি আৰু ডাঙৰ দীঘল কৰা ৱেটো ছাৰপ্ৰাইজিংলি তেনেকুৱা নহয় দে ষ্টিল লাভ দেম এণ্ড দে অলৱেজ ৱান্ট টু গ' বেক হোম মানে এটা হেৰি থাকে যে মে বি দে উড চেঞ্জ ছামডে এণ্ড ধৰক সেই ৰিফৰ্মেশ্যনটো খুব কম মানুহৰ আহে মানে তোমালোকে কৰিব নোৱাৰা নি সেই বস্তুটো ধৰিলে তেওঁলোকক যদি মাতি পিনে দিন এনেই জাষ্ট কথা পতা অকণমান ঠিক আছে মই ক'লোঁ এতিয়া তোমাৰ এটা বস্তুটো এনেকুৱা হয় তুমি উড ইউ হিট ইয়ৰ পেৰেণ্ট এনি অফ দেম ন' ৰাইট যদি তুমি এইটো কৰা ইটছ ইন ইয়ৰ ব্লাড তুমি এইটো তুমি তোমাৰ নেচাৰত আছে কৰিবলৈ এইটো মই তোমাক বুজালে তুমিতো এতিয়া ধৰা মানুহটো যোনটো সেইটো কাম কৰি আছে সেইটো বাচ্চা নহয় ন ইজ এ গ্ৰ'ন আপ গাই ইজ 35 years old তো তাক কি বুজাবা তুমি কৰিছা নিজৰ কনচিয়াছ মাইণ্ডত তুমি কৰিছা আৰু তুমি অ'কে এলকহলৰ ইনফ্লুৱেঞ্চত কৰিছা তো এলকহলৰ ইনফ্লুৱেঞ্চত মানুহে তেনেকৈ হ'লেতো চব কথাই মাৰ্ডাৰাইজে হৈ গ'ল চ' তেনেকুৱা নহয় তোমাৰ অসমীয়াত কথা এটা আছে তোমাৰ সেই যি মূলা বাঢ়ে তাৰ দুপাত তেনেকুৱা কথা যোন ভাল যোনে এইবোৰ কৰিব বিচাৰে সি নিজৰ কনচিয়াছ মাইণ্ডতে এইবোৰ কৰে কেতিয়াবা কোনোবা দিনা তোমাৰ যেতিয়া বেছিভাগকৈ মদৰ কাৰণে হয় নেকি alcohol is one of the reason yes main reason yeah alcohol is one of the main reason tar pisot tumar greed ahi gol tumar property eta etu eta thake tumar ককাইক ভাইকৰ মাজতে কাজিয়া এইটো তোৰ এইটো মোৰ কিমান সম্পত্তি লৈ কিবা কাজিয়া বুজি নাপাওঁ আৰু ৰিজনবোৰ বেলেগ হয় দিয়া মোৰতে সেই 6 ফুট মাটিয়ে লাগিব হয়নে নহয় লেংটাই যাব ইমান প্ৰপাৰ্টি লৈ কি কৰিব নেক্সট প্লেন কি দিয়া এইটো বস্তু কিয় ডাঙৰ কৰিব পাৰি নে তাৰমানে সেইটো প্লেন কৰিছে নে বেলেগ কিবা আছে উই আৰ থিংকিং টু ৰিলোকেট কাৰণ আমি এতিয়া ৰিভাৰ বেংকটোতে আছোঁ ন চ' তাত ইৰ'শ্যন বহুত হয় চ' আগতে আমাৰ বাউণ্ডেৰীটোৰ পৰা নদীখনলৈকে মাজত এখন ট্ৰেক্টৰ যাব পাৰিছিলে চ' এতিয়া তোমাৰ ইট হেজ ৰিডিউচ টু এৰাউণ্ড 3.5 to 4 feet তেনেকুৱাত আহি গ'ল তোমাৰ বহুত বেছি ইৰ'শ্যন হৈ গ'ল লাষ্ট তোমাৰ ফ্লাডৰ পৰা চ' অভাৰ দ্য টাইম এইটো আমাৰ বাউণ্ডেৰীৰ ভিতৰতো আহি যাব বানপানী পানী সোমাই যায় ভিতৰত 2018 ফ্লাডত আহিছিলে এবাৰ হোৱা নাই এবাৰ ষ্টিল তোমাৰ ধনচিৰি তোমাৰ ৱাটাৰ লেভেলটো এবাভ ডেঞ্জাৰ লেভেল আছিলে বাট ষ্টিল ওপৰলৈকে অহা নাইকিয়া লাকিলি চ' এটা কথা থাকে যে হিষ্ট্ৰী ৰিপিটছ ইটছেল্ফ চ' এবাৰ তোমাৰ 30 years বেক তোমাৰ এবাৰ ফ্লাড হৈছিলে তাতে তাৰপিছত কেতিয়াও হোৱা নাছিলে তাৰপিছত এইবাৰ 2018ত তোমাৰ 30 yearsৰ পিছত তাত তোমাৰ আকৌ বানপানী হ'ল চ' আকৌ যে নহ'ব তেনেকুৱা কোনো কথা নাইকিয়া চ' কালি যদি হয় বাট এইবাৰ তোমাৰ যেতিয়া পানী লেভেলটো বহুত বাঢ়ি গৈছিলে চ' আমিও তেনেকৈ বেকআপ এটা ৰেডি কৰি ৰাখিছিলোঁ জাষ্ট ইন কেছ যদি কিবা হয় দেন উইল শ্বিফ্ট দ্য পিপল চামৱেৰ এলছ
আমাৰ যিমান যি আছিলে ফ্ৰিজৰ ফাৰ্নিচাৰ যি আছে চব উঠাই পেলাই ওপৰত আমি থৈ দিছিলোঁ বাট একো নহ'লে এতিয়া নেক্সট ক'লে শিফ্ট কৰিম বুলি ভাবিছা Some we are planning, so that would require a lot of money as well. So let's see if we can like get a piece of land somewhere else. তাৰপিছত তাত আকৌ নতুনকৈ তোমাৰ সেইটো এটা প্ৰজেক্ট এটা বনাই আছোঁ let's see. So এইটো সময়তে যদি আমি কিবা হেল্প কৰিব পাৰোঁ ইণ্ডিভিজুৱেলি তুমি শিফ্ট কৰা টাইমতে যদি তুমি আপডেট এটা দিয়া আমাৰ এণ্ডৰ পৰা যেনেকৈ যি আমি সহায় কৰিব পাৰোঁ কোনোবা মানুহৰ লগত আমি এইখিনি কৰিম চাইও আছে কোনোবা ইচ্ছা কৰিলে নিজে আহি হেল্প কৰক চ' আমি কামুৰি ফুৰিব নাই আৰু অডিয়েঞ্চকো ধৰক মানে কৈ থাকিব নাই যে দিয়ক ডনেট ইচ্ছা আছে দিব নাথাকিলে নাই চ' এইটো মানে কৈ আনা বস্তু নহয় মানে we do it anyway মানে যি হওক we have to do it তথাপিও যদি আমি কিবা এটা হেল্প কৰিব পাৰোঁ that would be really nice yeah why not মই ট্ৰাই কৰি চাম অলপ প্লেনিং মও কৰিব লাগিব কিবা কিবি চাওঁ কেতিয়াৰ পৰা ষ্টাৰ্ট কৰিম বুলি ভাবিছা এইটো এতিয়া ডিপেণ্ড কৰে চ' এতিয়া তোমাৰ টু গেট এ পিচ অফ লেণ্ড ইজ অলছ নট ইজি তোমাৰ এতিয়া আৰু ডনেটটো কোনো মাটি নকৰে আজিৰ দিনত চ' উই হেভ টু বাই ইট ত' তোমাৰ এতিয়া আমাৰ যোনটো বাউণ্ডেৰী হয় সেইটো এৰাউণ্ড আমাৰ 2 বিঘামান মাটি আছে চ' ইটছ এ বিগ কম্পাউণ্ড চ' ইমানটো ডাঙৰ আৰু এটা মাটি কিনিব গ'লে এইটো মাটিটো আমি লিজত লৈ থৈছোঁ চ' উই ৱান্ট ছামথিং যোনটো আমাৰ নিজৰ হওক চ' সেইটো যদি আমি এতিয়া কিনিব পাৰোঁ লেটছ চি যদি হৈ যায় হোপফুলি বাই দ্য এণ্ড অফ নেক্সট ইয়েৰ হৈ যাব লাগে যদি হৈ যায় তাৰপিছত আকৌ তাত সেইটো টু বিল্ড ছামথিং দেট দ্যাট উড টেক ছাম টাইম চ' সেইটো যেতিয়া হ'ব এইটো লাহে লাহে ধৰা এইটো কিবা না কিবা এটা হৈয়ে যাব একো নাই ভাল কাম কৰি আছা সদায় হেল্প পাবাই কৰিম আৰু এইটোও দেখি যেন বেলেগো অলপ মাইণ্ডটো অলপ খোলক লাহে লাহে যে ইকুৱেলি পইচাও কামাওক কিন্তু য'ত হেল্প কৰাটো দৰকাৰ মানুহ বুলিও নহয় কুকুৰ এনিমেলছ যিকোনো যাক যেনেকৈ হেল্প কৰিব পাৰে ইনিচিয়েলি আই অলৱেজ ৱান্টেড কি মই এটা তোমাৰ সেই ডগ শ্বেল্টাৰৰ কাৰণে এটা কৰিম বুলি মই ভাবি আছিলোঁ তো এইবাৰ যদি মই এইটো আমাৰ যদি ৰিল'কেট কৰা হয় তেতিয়া তাৰ লগত সেইটোও ষ্টাৰ্ট কৰিম মানে কিন্তু মই তেতিয়া ইনিচিয়েলি চাইছিলোঁ ন' ওৱান ৱাজ উইলিং টু শ্বেড ইভেন এ ছিংগল পেনি ফৰ ডগছ মানে ওলাই যায় তেনেকুৱা নহয় যে মানে বস্তুটো মই একেবাৰে জেনেৰেলাইজো কৰা নাই তেনেকুৱা বহুত মানুহ আছে যোনে ভাল পায় বা কি কয় হেল্প কৰিব বিচাৰে বাট তুমি ধৰা এটা প্ৰপাৰ এটা তুমি বস্তু চলাব হ'লে দেন ইউ ৰিকুৱায়াৰ এ লট অফ ৰিচোৰ্চ মই গম পাওঁ মই নিজে মানে এনিমেল শ্বেল্টাৰৰ মষ্টলি কুকুৰৰ এইখিনিৰ লগত মানে ইনডাইৰেক্টলি জড়িত মই কোনো এন জি অ' মেম্বাৰ নহয় মোৰ লোকেল এৰিয়াত যিমান কুকুৰ আছে মই চাওঁ তাৰপিছত এন জি অ'বোৰে হেল্পতো কেতিয়াবা মানে কি হয় বেছি চিভিয়াৰ কেছ তেতিয়া মোৰ হাতত ইমান পইচা নাথাকে অকলে হেণ্ডেল কৰিব নোৱাৰি দেখাত মানে এনেকুৱা হয় অকণমান স্কিনৰ গণ্ডগোল ঠিক কৰি দিবলৈ কিন্তু সেইটোৱে কমচে কম 10-15 হাজাৰমান বিল উঠি যায় যদি ভেটেনেৰীত থ'ব লাগে ত' তেতিয়া কি হয় গুৱাহাটী এন জি অ'বোৰে বহুত হেল্প কৰে চ' তেতিয়া এন জি অ'বোৰক কণ্টেক্ট কৰোঁ চ' তেনেকুৱাকৈ কিন্তু কৰা মানুহে কৰি আছে দেই আমাৰ তাত তোমাৰ এতিয়া ধৰা এনিমেল শ্বেল্টাৰ বুলি ক'লে তেনেকুৱা একো নাইকিয়া ডগ শ্বেল্টাৰ বা এনিমেল শ্বেল্টাৰ এটা হেৰি আছে আমাৰ গছালা এটা আছে গোলাঘাটত আমাৰ শ্বেল্টাৰসমূহ ওচৰতে আছে বাট ডগ শ্বেল্টাৰ বাকী একো নাইকিয়া তোমাৰ না তুমি হেৰি কৰিবা তুমি আছাম পুলিচ ফেচবুক পেজ তাতে তুমি কণ্টেক্ট কৰি চাবা কাৰণ কি মই ৰিচেণ্টলি এই লকডাউনৰ সময়তে বহুত আপডেট পাইছোঁ আছাম পুলিচে কিন্তু বিৰাট এটা ভাল ৰোল কৰিলে মোৰ পাৰ্চনেলি ভাল লাগিছে আছাম পুলিচতো বহুত পুলিচ আছে ইহঁতে এয়া কুকুৰ ৰেস্কিউ কৰাত বহুত হেল্প কৰিছে আৰু ইনডাইৰেক্টলি বহুত পুলিচমেনো আছে যোনে এনেকুৱা এক্টিভলি কাম কৰিছে আৰু বহুত এন জি অ'ৰ লগত কানেক্টেড চ' তেনেকুৱাকৈ তুমি আছাম পুলিচ পেজটোত মোৰ ডাইৰেক্ট কণ্টেক্টটো নাই কোনো কিন্তু তুমি তাতে এনেকুৱা লিখি মেলি চাবা তেতিয়া গোলাঘাটতো যদি তোমাক যদি হেল্প কৰিব পাৰে কাৰণ কি মানে পুলিচতো ভালেখিনি মানুহ আছে যোনে আজিকালি এনিমেল শ্বেল্টাৰ লৈও ভালেখিনি কাম কৰিছে হেল্প কৰিব পাৰে ট্ৰাই দি চাবা আজি আমাৰ সময় অকণমান কমি আহিছে হয় নেকি আজি নাজানো কেনেকুৱা হৈছে মে বি ইউ ডি থকাহেঁতেন অলপ ভাল হ'লহেঁতেন কিন্তু ইউ ডি মচিন মানে কাইলৈ যাবগৈ মৰ্ণিং গৈ আছে ন তো তালৈ ৰখাহেঁতেন মানে এই শ্ব'টো নহ'লহেঁতেন আৰু মই বিচাৰিছিলোঁ যাতে এই মানে কথাখিনি আপোনালোকৰ মাজলৈ যাওক সেইটো কাৰণে মানে জোৰ জবস্তি কৰিবলগীয়া আছে যে আমি কোৱা এতিয়া কমেণ্ট ছেকশ্যনত আমি চাম কিমান মিছ কৰিছে কি কৰিছে তুমি নাথাকিলেতো উৎপাত লগাই দিয়ে মানুহে মানে ইউ ডিৰ কাৰণে বহুত ক্ৰেজ আছে মানুহ বহুত ক্ৰেজ আৰু সি জানে মানে কেনেকৈ ধৰি ৰাখিব পাৰে আমিতো ছাইডত থকা মানুহ হয় ন ইমান নাজানো মানে কেনেকৈ ধৰি ৰাখিব পাৰে সি চাৰিওফালে বিহাইণ্ড দ্য চিনৰ মানুহ মানে টেকনিচিয়ান মানুহ ন জোৰ জবস্তি থকা মানুহ ভাল ন কেতিয়াবা বিহাইণ্ড দ্য চিনছখিনিও তোমাৰ আহিব লাগে নাজানো কেনেকুৱা মানুহে পায় চলো আজিলে তেতিয়াহ'লে বাই বাই থ্যাংক ইউ ফৰ হেভিং মি হিয়াৰ থ্যাংক ইউ চলো থ্যাংক ইউ সো মাচ বাই বাই বাই